Welcome students. Class 8 এই ভিডিওটোলৈকে মই তোমালোকক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিওটোত আমি অনুশীলনী 9.2 কোৱেশ্চন নম্বৰ 5 গোটেইকেইটা কোৱেশ্চন আমি সলভ কৰিম। ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভালদৰে মন দি চাবা। নিশ্চয় তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব আৰু গোটেইকেইটা কোৱেশ্চন তোমালোকে সলভ কৰিব পাৰিবা। চেপ্টাৰ 9 গোটেইখিনি ভিডিও আমাৰ প্লেলিষ্টত দিয়া আছে। তোমালোকে ক্লাস 8 প্লেলিষ্টখনত গৈ পেলাই গোটেইকেইটা ভিডিও একেলগে চাব পাৰিবা। লগতে ডেসক্ৰিপচনত তোমাৰ লিংক বিলাক দিয়া আছে। তাৰ পৰা তোমালোকে ভিডিও শুনি চাব পাৰিবা। ঠিক আছে? আৰু শেষত যদি ভিডিওবিলাক ভাল লাগিছে লাইক কৰিবা, তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। সো লেটস ষ্টাৰ্ট। আমি অনুশীলনী 9.2 কোৱেশ্চন নম্বৰ 5 লৈকে আহিছো। ইয়াতে আছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ পূৰণফল উলিওৱা। ঠিক আছে? তাৰ মানে যিবিলাক ৰাশি দিয়া আছে সেইবিলাক ৰাশি কি হ'ব, কোনোবা এটা অভেদত পৰিব। এতিয়া চোৱা, আমি যেতিয়া আগৰ কোৱেশ্চন বিলাক কৰিছিলো তেতিয়া আমাক কি আছিল, তেতিয়া প্ৰতিটো কোৱেশ্চনতে আমাক ধৰি দিয়া আছিল যে এইটো অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবিলাকৰ মান উলিওৱা, আছিল নে নাই? কিন্তু এই কোৱেশ্চনটোত কি দিয়া নাই, আমাক ধৰি দিয়া নাই। গতিকে প্ৰথম কামটো আমাৰ হ'ব, আমি এইটো বিচাৰিব লাগিব যে এই ৰাশিটো ইয়াৰ কোনটো অভেদত পৰিছে। যেতিয়া আমি অভেদটো বিচাৰি পাম তাৰ পিছত আমি সেই অভেদটো ব্যৱহাৰ কৰি আমি ৰাশিটো মান উলিয়াব পাৰিম। ঠিক আছে? তো মই ফাৰ্স্ট কোৱেশ্চনটো লৈছো। ইয়াতে দিয়া আছে 3x - 5m into 3x - 5m। আমি এতিয়া প্ৰথমতে চেক কৰিম ইয়াৰ ভিতৰত কোনটো অভেদত এইটো ৰাশি পৰিছে। ঠিক আছে? যদি মই ইয়াত দিয়া থকা ৰাশিটোলৈ চাওঁ তেতিয়া মই দেখা পাওঁ যে কি হৈছে, 3x - 5m 3x - 5m কি হৈছে, দুবাৰ আছে। মাজত কি আছে, মাজত পূৰণ চিন আছে। যেতিয়া দুটা একে ৰাশিৰ মাজত পূৰণ চিন থাকে আমি কি কৰো, সেই ৰাশিটোৰ ওপৰত বৰ্গ দিওঁ, বৰ্গ বা স্কোয়াৰ দিওঁ। ঠিক আছে? এতিয়া কি হ'ব, 3x - 5m ওপৰত কি দিলো, বৰ্গ বা স্কোয়াৰ। অসমীয়াত ক'লে বৰ্গ বুলি কয় আৰু ইংলিছত ক'লে স্কোয়াৰ বা 2 দিলো। ঠিক আছে? তো এটা ৰাশি যদি দুবাৰ পূৰণ হয় তাক বৰ্গ লিখিব পাৰি। হৈ গ'ল? ঠিক আছে। এতিয়া আমি এই ৰাশিটো কোনটো অভেদত পৰিছে আমি চেক কৰিম। এই ৰাশিটোৰ ওপৰত স্কোয়াৰ বা বৰ্গ আছে। যদি মই ইয়াৰ পদ দুটা লক্ষ্য কৰো, মই মাজত কি দেখা পাওঁ, মাজত বিয়োগ চিন আছে, ওপৰত বৰ্গ আছে। তাৰ মানে এইটো কি, এইটো হৈছে আমাৰ a - b হোল স্কোয়াৰ। তো ইয়াত a ৰ মান কি 3x, b ৰ মান কি 5m। হৈ গ'ল? বা আমি ক'ব পাৰো প্ৰথম পদ 3x, দ্বিতীয় পদ 5m। যেহেতু এইটো a - b হোল স্কোয়াৰত পৰিছে, তাক আমি কি কৰিম, a স্কোয়াৰ - 12b + b স্কোয়াৰলৈ কনভাৰ্ট কৰিম। ঠিক আছে? এতিয়া লিখা a স্কোয়াৰ, a স্কোয়ার লিখিলো, 3x হোল স্কোয়ার - 2 into a into b, 2 into এর মান 3x, b এর মান 5m প্লাস b স্কোয়ার 5m হোল স্কোয়ার। হৈ গ'ল না এইখিনি? তো ইয়াত a b খিনি আমি কাষত বুজাৰ কাৰণে লিখিছো, নিলিখিলেও কথা নাই। এতিয়া চোৱা 3x হোল স্কোয়ার মানে কি, আমি বহুত বাৰ কৰিছো, 3 3 × 9 x x স্কোয়ার। ইয়াত চোৱা 2 3 × 6 6 5 × 30। চলক দুটা কি আছে, x আৰু m। x into m কৰিলে xm বা এলফাবেটিক্যালি কি হ'ব, mx হ'ব। প্লাস ইয়াতে চোৱা 5 5 25 mm m স্কোয়ার। সো এইটো আমাৰ আনসার। কোৱেশ্চন নম্বৰ 2 লৈকে আহিছো। এই ৰাশি দুটা কি দিয়া আছে, 4m + 3 into 4m + 2। ঠিক আছে? এতিয়া যদি ৰাশি দুটা চাওঁ আমি গম পাওঁ দুটা ৰাশি বেলেগ বেলেগ আছে। যদি দুটা ৰাশি বেলেগ বেলেগ থাকে তেতিয়ালে কি হয়, এইটো বৰ্গত নপৰে। গতিকে ই a + b হোল স্কোয়ার বা a - b হোল স্কোয়ার নহয়। আৰু উপৰি ইয়াত কি নাই, দুটাই প্লাস আছে, গতিকে ই a + b into a - b টো নপৰে। তো আমাৰ এটাই থাকিল কি, x + a into x + b। ইয়াত চোৱা দুটা ৰাশিৰে প্ৰথম পদটো কি একে আছে আৰু দ্বিতীয় পদটো বেলেগ বেলেগ আছে। যদি প্ৰথম পদটো একে থাকে আৰু দ্বিতীয় পদটো বেলেগ বেলেগ থাকে তেতিয়া আমি কোনটো অভেদত পৰিব, তেতিয়াহ'লে সেই অভেদটো হ'ব x + a into x + b। গতিকে ইয়াৰ প্ৰথম ৰাশিটো x বুলি ধৰা হ'ব। এইটো কি হ'ব, 4m। a হ'ব ইয়াৰে দ্বিতীয় পদ, প্ৰথম ৰাশিৰ দ্বিতীয় পদ, আৰু b হ'ব দ্বিতীয় ৰাশিৰ দ্বিতীয় পদ। তো ইয়াত দুটাৰে প্ৰথম পদটো একে আছে, গতিকে সেইটো x হ'ব। প্ৰথম ৰাশিৰ দ্বিতীয় পদটো a হ'ব, এইটো b হ'ব। হৈ গ'ল? তো আমাৰ কোনটো অভেদত পৰিছে, x + a into x + b এইটো অভেদত পৰিছে। গতিকে আমি এই অভেদটোৰ সোঁফালটো লিখিম আৰু সোঁফালটো হ'ব x স্কোয়ার। সব জায়গাত কি আছে, 4m স্কোয়ার প্লাস আগতে লাষ্টৰ পদ লিখিছিলো x স্কোয়ার প্লাস লাষ্টৰ পদটো কি আছিল, a into b। দুটাৰে দ্বিতীয় পদটো, মাজৰ পদটো কি আছিল, এই দুটাক যোগ কৰা, a + b into কি আছিল, প্ৰথম পদটো।
হল x স্কোয়ার প্লাস a প্লাস b 3 প্লাস 2 ইন্টু x xৰ জাগাত 4m প্লাস a ইন্টু b 3 ইন্টু 2 হৈছে এতিয়া কৰি যোৱা 4m হোল স্কোয়ার মানে কি 4m দুবাৰ গতিকে 4 4 গুণ 16 m গুণ m স্কোয়ার প্লাস ইয়াত চোৱা 3 দিও কিমান হ'ব 5 হ'ব 4m প্লাস 6 চোৱা 16m স্কোয়ার প্লাস 20m প্লাস 6 তো এইটো আমাৰ এনসার তো এইখিনি কাষত সাইডত লিখি থবা বুজাৰ কাৰণে এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো একেবাৰে সহজ হৈ আছে ইয়াক আমাৰ অভেদটো ডাইৰেক্ট গমেই পাই আছো আমি ইয়াতে কি হ'ব বৰ্গ আছে নে নাই বৰ্গ থকা অভেদ দুটা আছে আৰু তাৰ ভিতৰত চোৱা মাজত দুটা পদৰ মাজত যোগ চিন আছে গতিকে এইটো কি হয় এইটো হয় a প্লাস b হোল স্কয়ার হল নহয় তো ইয়াত এর মান কি হ'ব a মানে প্ৰথম পদ যেটো আমাৰ 9 আছে আৰু দ্বিতীয় পদটো কি 4n বা b সো আমি কি পালো a প্লাস b হোল স্কয়ার পালো না নাই গতিকে ইয়াৰ সফলটো আমি লিখিম a স্কয়ার প্লাস 2 ইনটু a মানে 9 ইনটু b b মানে 4n প্লাস b স্কয়ার মানে 4n হোল স্কয়ার মনত আছে যেতিয়া চলকটোৰ লগত কিবা এটা সহগ থাকে 2 3 বা মাইনাস বা ভগ্নাংশ যিয়ে নাথাকক তেতিয়া কি হয়তো ব্ৰেকেটত লিখিব লাগে ঠিক আছে এটা 9 স্কয়ার মানে কি 9 ইনটু 9 81 প্লাস এছা 2 9 18 18 4 গুণ 72 n আছে এছা 4n স্কয়ার মানে 4 বর্গ করা 4 4 গুণ 16 আৰু n বর্গ হলে n স্কয়ার তো এইটো আমাৰ आंसर এতিয়া কোৱেশ্চন নম্বৰ 4 টো চোৱা ইয়াতে চোৱা যি দুটা ৰাশি দি আছে আমি দেখা পাই আছো দুটা ৰাশি বেলেগ বেলেগ গতিকে এই বৰ্গত নপৰে মানে ই a প্লাস b হোল স্কয়ার বা a মাইনাস b হোল স্কয়াৰত নপৰে তদুপৰি ইহত দুটাৰ মাজত প্লাস মাইনাসৰ চিন নাই গতিকে আমি প্ৰথম তিনিটাতে ই নপৰে আমি যদি ভালদৰে চাওঁ তেতিয়া আমি গম পাওঁ প্ৰথম পদটো একে আছে নে নাই দ্বিতীয় পদ দুটা কি আছে বেলেগ বেলেগ আছে গতিকে কোনটো অভেদত পৰে যেতিয়া প্ৰথম পদটো একে হয় আৰু দ্বিতীয় পদ দুটা বেলেগ বেলেগ হয় তেতিয়া আমাৰ অভেদ হৈছে এইটো x plus a into x plus b ঠিক আছে প্ৰথম পদটো চোৱা প্ৰথম পদ কি আছে 6x আছে প্ৰথম ৰাশিটো দ্বিতীয় পদ যাক আমি a বুলি কওঁ 1/3 দ্বিতীয় ৰাশি দ্বিতীয় পদ 3 তাৰমানে এটো x ধৰা হয় তো 6x আছে এটো a ধৰা হয় 1/3 আছে এটো b ধৰা হয় হ'ব তাৰমানে আমাৰ এটো পৰি আছে x plus a into x plus b এতিয়া x plus a into x plus b থাকিলে কি হয় প্ৰথমতে কি হয় প্ৰথম পদৰ বৰ্গ হয় প্ৰথম পদ দুটাৰে একে গতিকে ইয়াৰ বৰ্গ লিখিলো প্লাস a plus b সো a জায়গাত কি 1/3 প্লাস b এর জায়গাত কি আছে 3 আছে লিখিলো a plus b into x বা প্ৰথম পদ হৈ গল প্লাস এই যে a plus b লিখিছিলা এবাৰ আমি লিখিম a into b চাইলো অবেদটো লিখা আছে এটো 6x হোল স্কয়ার বহুত বাৰ কৰিছো 6 6 36 x হ'ব x স্কয়ার এতে যেতিয়া চোৱা এতিয়া এটা পূৰ্ণ সংখ্যা আৰু এটা ভগ্নাংশ যোগ কৰিবলৈ আমি কি কৰো হৰটো তলত লিখিলো হল ইয়াৰ ওপৰৰ সংখ্যাটো একে থাকিব আৰু ইহত দুটা পূৰণ হ'ব 3 3 গুণ 9 তো কিমান হ'ব 10/3 into 6x হৈছে এনেকে পূৰণ হয় 3 টো তলত থাকে 3 3 গুণ 9 যোগ 1 10 হল এটা চোৱা 3 টো তলৰ সংখ্যা ই ওপৰৰ সংখ্যা 1 থাকিল ক্লিয়াৰ এখিনি এটা ইয়াতে চোৱা 3 ৰে যদি কাটি দাও কি হ'ব 3 দুগুণ 6x তো আমি কি পালো 36x স্কয়ার ইয়াৰ 2 আৰু 10 ৰ মাজত পূৰণ আছে 2 10 গুণ 20x প্লাস 1 তো এইটো হ'ব আমাৰ आंसर কোৱেশ্চন নম্বৰ 5 দেখা ইয়াত দুটা ৰাশি দি আছে না নাই 4ab - c 4ab + c দুটাৰে চোৱা দুটাৰে প্ৰথম পদ একে আছে না নাই দ্বিতীয় পদও একে আছে প্ৰথম পদ 4ab ইয়াতো আছে দ্বিতীয় পদ c ইয়াতো আছে কিন্তু হিয়ত দুটাৰ মাজত কি আছে বেলেগ বেলেগ চিন আছে মাইনাস আৰু প্লাস এটা কোনটো অভেদত পৰিছে a + b * a - b ইয়াত কিন্তু মাইনাস থকাটো আগত আছে মই লিখোতে মই এটা কাম কৰিব পাৰো প্লাস থকাটো আগত লিখি দিব পাৰো ঠিক আছে লিখিব পাৰি একো কথা নাই এনেকে লিখিলেও হ'ব a + b * a - b পৰিছে দুটাৰে প্ৰথম পদ একে দ্বিতীয় পদ বেলেগ বেলেগ ইয়াত এৰ জায়গাত আছে 4ab আমি পালো আৰু b এর জায়গাত কি আছে c আছে গতিকে আমি কি লিখিম a স্কয়ার - b স্কয়ার a স্কয়ার মানে এর জায়গাত আছে 4ab x স্কয়ার করা মাইনাস b এর জায়গাত আছে c গতিকে ইয়াকো স্কয়ার করা 4ab স্কয়ার করলে কি হ'ব 4 4 গুণ 16 a দুবার আছে a স্কয়ার b দুবার আছে b স্কয়ার গতিকে আমি লিখিম 16 a স্কয়ার b স্কয়ার আর দ্বিতীয়টো কি হ'ব c স্কয়ারে আছে গতিকে এইটো হৈছে আমাৰ आंसर ইয়াত আমি দেখা পাই আছো কি আছে বৰ্গ আছে না নাই আৰু পদ দুটাৰ মাজত বিয়োগ চিন আছে তো তেলে কোনটো অভেদত পৰি গল ই ডাইৰেক্টলি আমি গমে পাইছো ই
a minus b হোল স্কোয়াৰ অভেদটোত পৰি গ'ল a কি হ'ব মানে প্ৰথম পদটো কি হ'ব x আছে দ্বিতীয় পদ বা b কি হ'ব x/2 গতিকে যেহেতু a minus b হোল স্কোয়াৰত পৰিছে তাৰ আমি সোঁফালটো লিখি দিওঁ সোঁফালটো কি হ'ব এটা a স্কোয়াৰ তো a স্কোয়াৰ হলে এর জায়গাত x আছে x স্কোয়ার 2 into a into b লিখিছো এর জায়গাত x b জায়গাত x/2 প্লাস b স্কোয়ার b তো ভগ্নাংশ আছে গতিকে ব্ৰেকেট দিলো b স্কোয়ার হৈ গ'ল x স্কোয়ার এটা চোৱা দুইটো তলত দুইটো ওপৰত কেনসেল হৈ গ'ল থাকিল কি x পূৰণ x তাৰ মানে x স্কোয়ার প্লাস এটো ভগ্নাংশৰ বৰ্গ হয় না নহয় x/2 দুবাৰ লিখিলো এটা চোৱা ওপৰত x x স্কোয়ার তলত 2 পূৰণ 2 4 তো আমি কি পাম x স্কোয়ার বাই 4 সবাই এটা এটো প্লাস x স্কোয়ার এখন মানে প্লাস চিন এটো মাইনাস গতিকে দুটাই ক্যান্সেল হল তো আমাৰ থাকিল কি x স্কোয়ার বাই 4 এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 7 টো চাবা কেনে হেতু দুবাৰ পূৰণ কৰা হয় তেতিয়া কি হয় কি বৰ্গ হয় বা স্কয়াৰ হয় চোৱা এটো a + b হোল স্কয়াৰ লকে কনভাৰ্ট হৈ গল ইয়াতে a এর মান আছে a স্কয়ার বাই 2 আৰু b এর মান আছে b স্কয়ার বাই 4 দ্যাট মিন্স প্ৰথম পদ আছে a স্কয়ার বাই 2 দ্বিতীয় পদ আছে b স্কয়ার বাই 4 গতিকে যেহেতু a + b হোল স্কয়াৰত পৰিছে সোঁফালটো কি a স্কয়ার + 2ab + b স্কয়ার প্ৰথমতে a স্কয়ার এটো হৈছে আমাৰ a চোৱা তাত চোৱা a তাৰ ওপৰত বৰ্গ প্লাস 2 into a তাত চাই যোৱা into b লিখিলো প্লাস b স্কয়ার b এর মান কি আছে b স্কয়ার বাই 4 আকৌ এক বৰ্গ কৰা হল যেতিয়া ভগ্নাংশ এটাক বৰ্গ কৰা হয় তেতিয়া কি হয় ওপৰতো বৰ্গ তলতো বৰ্গ ঠিক আছে a স্কয়াৰ স্কয়াৰ কৰিলে এর ওপৰত 4 হ'ব কাৰণ আমি জানো 2 2 4 হৈ যাব আৰু 2 স্কয়াৰ মানে 4 হ'ব প্লাস এফালে চাবা দুইটো ওপৰৰ সংখ্যা দুইটো তলৰ সংখ্যা কেনসেল হৈ গল তো ইয়াত কি থাকিল ওপৰত থাকিল a স্কয়াৰ b স্কয়াৰ কাৰণ a স্কয়াৰ পূৰণ b স্কয়াৰ আছে পূৰণ কৰি দিলে স্কয়াৰ b স্কয়াৰ তলত 4 হৈ গল প্লাস এটো বৰ্গ হলে কি হ'ব b স্কয়াৰ স্কয়াৰ আছে তাৰ মানে b স্কয়াৰ দুবাৰ পূৰণ তলত 4 স্কয়াৰ মানে 4 4 গুণ 16 নিশ্চয় তোমালোকে বুজি পাইছা কোৱেশ্চন নম্বৰ 8 লৈকে ইয়াত চোৱা দুটা পদৰ মাজত বিয়োগ চিন আছে আৰু ওপৰত স্কয়াৰ আছে বা বৰ্গ আছে গতিকে এটো ক'ত পৰি আছে এটো a - b হোল স্কয়াৰ সূত্ৰত পৰি আছে প্ৰথম পদটো কি আছে 0.5 x স্কয়াৰ আছে না এবাৰ পদতে ভিতৰতে স্কয়াৰ আছে আৰু দ্বিতীয় পদ বা b টো আছে 0.2 y স্কয়াৰ আমি লিখি লৈছো যদি a - b হোল স্কয়াৰ সূত্ৰত পৰিছে আমি কি লিখিম a স্কয়াৰ এর জায়গাত আছে 0.5 x স্কয়াৰ a স্কয়াৰ আকৌ স্কয়াৰ মাইনাস 2 into a into b লিখিলো স্কয়াৰ প্লাস b স্কয়াৰ সো b জায়গাত আছে আমাৰ 0.2 y স্কয়াৰ তাৰ ওপৰত স্কয়াৰ ইয়াত চোৱা প্ৰথমতে সংখ্যাটো চোৱা 0.5 এক দুবাৰ পূৰণ কৰিলে কি হ'ব 5 গুণ 25 দুটাৰ আগত ইয়াতে দুই ঘৰ দশমিক আছে গতিকে আমি কি লিখিম 0.25 যেতিয়া আমাৰ x টাক আমি কি লিখো বৰ্গ কৰিলে কি পাও x স্কয়াৰ কিন্তু ইয়াত অলৰেডি x স্কয়াৰ আছে গতিকে দুবাৰ হলে x টু দি পাৱাৰ 4 হ'ব ঠিক আছে এফালে আগতে দশমিক চাব নালাগে সংখ্যা কিটা চোৱা 2 5 গুণ কিমান 10 10 দুগুণ কিমান 20 হল 20 লিখিলো চলক কি আছে x স্কয়াৰ আছে y স্কয়াৰ এতিয়া ইয়াতো চোৱাচোন এটা দশমিক স্থান আছে মানে এটা সংখ্যাৰ আগত দশমিক ইয়াতো এটা সংখ্যাৰ আগত দশমিক গতিকে পূৰণফলটোত কি হ'ব দুটা সংখ্যাৰ আগত দশমিক হ'ব তাৰ মানে 0.20 x স্কয়াৰ y স্কয়াৰ হৈ গল প্ৰথমতে আমি দশমিক তো পূৰণ নকৰিলেও কথা নাই সংখ্যাটো তো 2 আছে 2 গুণ 4 লিখিলো 4 সো কেইটা স্থান দশমিক স্থান কেইটা দুটা সংখ্যাৰ আগত দশমিক আছে গতিকে পূৰণফলটো কি হ'ব দুটা সংখ্যাৰ আগত দশমিক হ'ব গতিকে আমি কি লিখিম আমি লিখিম 0.04 4 পাইছিলো 2 দুগুণ 4 কিন্তু দুটা সংখ্যাৰ আগত দশমিক গতিকে 0.04 y স্কয়াৰ থাকিলে কি হ'ব y টু দি পাৱাৰ 4 এটো আমাৰ आंसर ঠিক আছে চোৱা কোৱেশ্চন নম্বৰ 9 ত আমি দেখা পাও ইয়াৰ প্ৰথম পদটো আছে 9x স্কয়াৰ ইয়াৰো 9x স্কয়াৰ দ্বিতীয় পদটো y কিউব দুটাতে আছে কিন্তু ইয়াতে 9x স্কয়াৰ আগত বিয়োগ চিন দেখা গৈছে ইয়াতে যোগ চিন দেখা গৈছে আমাৰ কোনো এটা অভেদতে আমি কি পাও প্ৰথম পদৰ চিনটো বেলেগ বেলেগ নাই গতিকে আমি এটা কাম কৰো আমি দ্বিতীয় পদটো যেহেতু দুটাৰে একে আছে আৰু চিনো একে আছে গতিকে দ্বিতীয় পদটো আগত লিখিলো কি হৈ গল y কিউব মাইনাস 9x স্কয়াৰ ইয়াত কি হৈ গল y কিউব প্লাস 9x স্কয়াৰ এতিয়া চোৱা দুটা ৰাশিৰ পদবিলাক একে কিন্তু দুটা ৰাশিৰে মাজত বেলেগ বেলেগ চিন আছে তাৰ মানে কোনটো অভেদত পৰিছে এটা a প্লাস b হৈছে এটা a মাইনাস b হৈছে কোৱেশ্চনটোত a মাইনাস b টো আগত আছে একো নহয় a মাইনাস b টো আগত থাকিলে বা পিছত থাকিলে কোনো কথা নাই মুঠৰ ওপৰত এটো কিহত কোনটো অভেদত পৰিছে a plus b into a minus b কাৰণ দুটাৰে পদবিলাক একে খালি মাজৰ চিনডাল বেলেগ এর মান কি y কিউব বা প্ৰথম পদ y কিউব আৰু দ্বিতীয় পদ বা b হৈছে 9x স্কয়াৰ গতিকে a minus b into a plus b পৰিছে আমি আনসাৰত কি হ'ব a স্কয়াৰ minus b স্কয়াৰ
a স্কোয়ার মাইনাস b স্কোয়ার। তো এর জায়গাত কি আছে y কিউব, বিৰ জায়গাত কি আছে 9x স্কোয়ার। সো y কিউবক বর্গ কৰিলে কি হ'ব y কিউব দুবাৰ পূৰণ, যেহেতু ঘাতবিলাক একে আছে 3 3 6, তো আমি পাম 6। 9x স্কোয়ারক বর্গ কৰা কি পালা 9 9 81, x স্কোয়ার থাকিলে কি হ'ব x টু দি পাৱাৰ 4 হৈছে। তো এইটো আমাৰ এনসাৰ। কুৱেশ্যনটো চাওঁ তেতিয়া আমি দেখা পাওঁ যে কি ইয়াতে দুটা ৰাশি বেলেগ বেলেগ, ঠিক আছে। গতিকে এটোক বর্গ হিচাপত লিখিব নোৱাৰি, ই a প্লাস b হোল স্কোয়ার বা a মাইনাস b হোল স্কোয়ার নহয়। প্রথম পদ একে কিন্তু দ্বিতীয় পদ কি, দ্বিতীয় পদ বেলেগ বেলেগ। চোৱা কোনটো অভেদত প্রথম পদ একে দ্বিতীয় পদ বেলেগ বেলেগ হয়, সেইটো হৈছে x প্লাস a ইনটু x প্লাস b। এই অভেদটোত দুটা ৰাশিৰে প্ৰথম পদ একে হয় আৰু দ্বিতীয় পদবিলাক বেলেগ বেলেগ হয়, ঠিক আছে। ইয়াতে আৰু এটা কথা চাম, ইয়াতে আমি দেখা পাই আছো যে x প্লাস a নাই x মাইনাস a হৈ আছে না নাই, কিন্তু অভেদটোত ডাইৰেক্টলি মাইনাস নাই। গতিকে আমি কি কৰিম, মাইনাস চিহ্নটো আমি ব্ৰেকেটৰ ভিতৰত সোমাই ল'ম। আমি আগতে কৰিছো এনেকুৱা অংক। চোৱা x প্লাস a ইনটু x প্লাস b বনাই ল'লো, ইয়াত x ৰ মান y স্কয়ার বাই 2, আৰু চোৱা a কোনটো, a হৈছে প্ৰথম ৰাশি দ্বিতীয় পদ, এটো হৈছে a ৰ মান -4, এটো হৈছে b ৰ মান। গতিকে এটো কি হ'ল x প্লাস a ইনটু x প্লাস b। লিখা আনসাৰটো কি হ'ব এতিয়া, প্ৰথমতে আমি লিখিম x স্কয়ার, x ৰ জায়গাত যেটো আছে তাক বর্গ কৰি দিলো এইটো, প্লাস a প্লাস b, a মানে কি চোৱা -4 প্লাস b লিখিলো, a প্লাস b ইনটু কি ইনটু x, x বুলি ক'লে তাতে চাই দিবা, প্লাস a ইনটু b, a ইনটু b, y স্কয়ার বাই 2 হোল স্কয়ার আছে মানে y স্কয়ারক বর্গ কৰিলে কিমান হ'ব, বাৰে বাৰে আমি কৰি আছো y টু দি পাৱাৰ 4, 2 ক বর্গ কৰিলে বা স্কয়ার কৰিলে কিমান হ'ব 2 2 4। এতিয়া ইয়াতে আহা -4 প্লাস 6, চোৱা এটা বিয়োগ চিন এটা যোগ চিন আছে, গতিকে বিয়োগফল উলিয়াম ডাঙৰটোৰ পৰা সৰুটো, 6 ৰ 4 গলে কিমান 2, 6 টো যোগ চিন আছে, আনসাৰটো কি হ'ব প্লাস হ'ব, ইনটু y স্কয়ার বাই 2 লিখিলো। ইয়াতে আহা এবাৰ চোৱা -4 ইনটু 6, 6 4 গুণ 24, ইয়াৰ আগত প্লাস সাইন আছে, ইয়াৰ আগত মাইনাস, প্লাস ইনটু মাইনাস -24 হল। তো ইয়াতে চোৱা 2 টো তলত 2 টো ওপৰত কেনসেল হৈ গল। তো ফাইনালি আমি কি পালো, y to the power 4/4 plus y square minus 24. So this is the solution for this question. Question number 11 to চোৱা একেবাৰে সিম্পল question, ডাইৰেক্টলি আমাক স্কয়াৰ বা বৰ্গ দি আছে না নাই, আৰু মাজত যোগ চিন আছে, গতিকে কি এটো a plus b হোল স্কয়াৰত পৰি গল, যত a ৰ মান কি হ'ব 7x স্কয়াৰ, b ৰ মান কি হ'ব 1/3। গতিকে a plus b হোল স্কয়াৰত যদি পৰে তেতিয়াহ'লে তাৰ পূৰণফলটো কি হ'ব a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়ার লিখিম, আমি লিখিম না নাই, তো লিখি গলে হল a স্কয়ার, এর জায়গাত 7x স্কয়ার স্কয়ার কৰিলো, প্লাস 2 ইনটু a, এর জায়গাত কি আছে 7x স্কয়ার, b এর জায়গাত কি আছে 1/3, প্লাস b স্কয়ার 1/3 হোল স্কয়ার। 7x স্কয়ারক যেতিয়া বর্গ করবা 7 ক বর্গ করা 7 7 গুণ 49, x স্কয়ারক বর্গ করলে বাৰে বাৰে পাই আছো 4 হ'ব হল। ইয়াত কি আছে তলত 3 আছে, ওপৰত 2 আৰু 7 আছে, তো কাটাকাটি নাযায়, তলতটো তলত থাকিল 3, 2 7 গুণ কিমান 14, একটো পূৰণ নালাগে, 2 7 গুণ 14, 14 গুণ 14 হ'ব। তো আৰু কি থাকিল এনেকে লিখিব পাৰি, প্লাস এফালে চোৱা 1/3 স্কয়ার মানে 1, একৰ বর্গ কি 1, 1 1 গুণ 1, 3 ৰ বর্গ কি 3 3 গুণ 9। তো এটা আমাৰ आंसर। কোৱেশ্চন নম্বৰ 12 হলৈকে আহা, কোৱেশ্চনটো চোৱা ইয়াতে কি আছে, আমাৰ তিনিটা পদ আছে। আমি এতিয়ালৈকে যিমানখিনি অংক কৰিছো প্ৰতিটো ৰাশিৰে দুটা দুটা পদ আছিল, যেহেতু তিনিটা পদ থকা অভেদ নাই, ইয়াত থকা ৰাশি দুটা আমি কি কৰিব লাগিব দুটা পদলৈকে কনভাৰ্ট কৰিব লাগিব। কেনেকৈ কনভাৰ্ট কৰিবা, চোৱা x প্লাস y আছে নে নাই, ইয়াতো x প্লাস y আছে, গতিকে যেহেতু x প্লাস y দুটাতে আছে, x প্লাস y আমি এটা পদ হিচাপে ল'ব লাগিব, ঠিক আছে। দুটাতে ইয়াক এটা পদ হিচাপে ধৰিলো, ধৰি লোৱা এটো এটা পদ, আমি ধৰিলো a হল। এটা তেতিয়ালে b কি হ'ব, b চোৱাচোন b কি আছে, দুটাতে b চোৱা z আছে না নাই, a প্লাস b, x প্লাস y a z b, গতিকে এটো কি হল x প্লাস y জায়গাত a, এটো হল b, x প্লাস y জায়গাত a, এটো হল b, মাজত চোৱা ইয়াতে প্লাস চিন এটা মাইনাস চিন, তাৰমানে কোনটো সূত্ৰত পৰি আছে বা কোনটো অভেদত পৰি আছে a প্লাস b ইনটু a মাইনাস b, যত a ৰ মান হৈছে x প্লাস y আৰু b ৰ মান হৈছে z। গতিকে যদি a প্লাস b ইনটু a মাইনাস b পৰে আমি কি লিখিম, আমি লিখিব লাগিব a স্কয়ার মাইনাস b স্কয়ার। এতিয়া চোৱা a স্কয়ার এর জায়গাত কি আছে x প্লাস y হোল স্কয়ার, মাইনাস b এর জায়গাত কি আছে z স্কয়ার।
এতিয়া আমি জানো x প্লাছ y হোল স্কোৱাৰ, যিটো x প্লাছ y বৰ্গ কৰা কি হ'ব চোৱা, প্ৰথম পদৰ বৰ্গ x স্কোৱাৰ প্লাছ 2 পূৰণ a পূৰণ b, এবাৰ a জাগাত x b জাগাত y প্লাছ b স্কোৱাৰ y স্কোৱাৰ, গতিকে আমি কি পালো x স্কোৱাৰ প্লাছ 2xy প্লাছ y স্কোৱাৰ, আৰু ইয়াত কি আছে z স্কোৱাৰ। কুৱেশ্যন নম্বৰ 13 লৈকে আহা। এইবাৰ আমাক কি দিয়া নাই, ৰাশি দিয়া নাই, এইবাৰ আমাক সংখ্যাত দি আছে। তো আমি আগতে এনেকুৱা অংক কৰিছো নে নাই? তো আমাক যেতিয়া সংখ্যাত দিয়া থাকে আমি কি কৰো, আমি সিহঁতক এটা ৰাশিলৈকে লৈ যাওঁ, ৰাশিলৈ মানে দুটা পদৰ যোগফল হিচাপে লৈ যাওঁ, ঠিক আছে। ইয়াত চোৱা 1002 আছে, তাৰমানে ক্লিয়াৰলি আমি গম পাওঁ ইয়াত কি হ'ব 1000 হ'ব, মূল পদটো 1000 হ'ব না নাই? তো ইয়াতে কি হ'ব 99 আছে, গতিকে 1000ৰ পৰা 1 বিয়োগ হ'ব। ইয়াত চোৱা দুটাৰে প্ৰথম পদ একে আছে নে নাই? কিন্তু দ্বিতীয় পদটো বেলেগ বেলেগ, সেইটো আছিল আমাৰ x প্লাছ a ইনটু x প্লাছ b, আছে নে নাই? কিন্তু ইয়াতে এটা বিয়োগ চিহ্ন থাকি গ'ল, বেদটো বিয়োগ চিহ্ন নাই, গতিকে আমি কি কৰিম, বিয়োগ চিহ্ন থকা সংখ্যাটোত আগত যোগ চিহ্ন বহাই বিয়োগ চিহ্নটো ব্ৰেকেটৰ ভিতৰত আমি সোমাই ললো, হ'ব প্লাছ ইনটু মাইনাছ মাইনাছ হৈ গ'ল। যদি কেতিয়াবা বিয়োগ চিহ্ন মাজত পোৱা যায়, আগত যদি প্লাছ চিহ্ন দিয়া যায়, সেই বিয়োগ চিহ্নটো সংখ্যাটোৰ ভিতৰত সোমাই যাব, হৈ গ'ল। এতিয়া আমাৰ ক্লিয়াৰলি আমাৰ কোনটো বেদত পৰিছে, x প্লাছ a x প্লাছ b। ইয়াত x ৰ মান হৈছে 1000, a ৰ মান হৈছে 2, b ৰ মান হৈছে -1, ওকে। তো x প্লাছ a ইনটু x প্লাছ b হলে কি পাম, x স্কোয়াৰ, তাৰ মানে 1000 স্কোয়াৰ প্লাছ a প্লাছ b, a ৰ মান আছে 2 প্লাছ b ৰ মান আছে -1, লিখিলো ইনটু x প্লাছ a b স্কোয়াৰ, প্ৰথম পদৰ বৰ্গ প্লাছ a প্লাছ b, ইয়াৰে দ্বিতীয় পদক যোগ কৰিলো ইনটু x লিখিলো, মানে 1000 প্লাছ a ইনটু b, ইয়াৰে দ্বিতীয় পদ পূৰণ ইয়াৰে দ্বিতীয় পদ, হৈ গ'ল। 1000ৰ বৰ্গ মানে 1000টো দুবৰ পূৰণ, তো 1 1 গুণ 1 হ'ব। ইয়াত যদি 3টা শূন্য থাকে, বৰ্গ সংখ্যাটোত 6টা শূন্য থাকিব, প্লাছ ইনটু মাইনাছ -1, 2 গ'লে 1, তো 1 ইনটু 1000। ইয়াত চোৱা এটা প্লাছ এটা মাইনাছ, তো প্লাছ ইনটু মাইনাছ মাইনাছ, 2 1 গুণ 2, ইয়াত কিমান আছে 1 ইনটু 1000 মাইনাছ 2। 1000ৰ পৰা 2 বিয়োগ কৰি দিয়া 998, জানো আমি, তো এইটো হৈছে আমাৰ আনসাৰ। তো নিশ্চয় ক্লিয়াৰ হৈছে তোমালোকৰ। কুৱেশ্যন নম্বৰ 14ত আহা। ইয়াতে কি দিয়া আছে, 10.2 হোল স্কোৱাৰ। যদি 10তকৈ বেছি থাকে তেতিয়া আমি গম পাম যোগফল হ'ব। তো 10 প্লাছ 0.2 মানে 0.2 হোল স্কোৱাৰ, হৈ গ'ল। তো a প্লাছ b হোল স্কোৱাৰ, গতিকে লিখা a স্কোৱাৰ, লিখিলো a স্কোৱাৰ 2 ইনটু a ইনটু b প্লাছ কি হ'ব, প্লাছ হ'ব 0.2 স্কোৱাৰ। তো a স্কোৱাৰ, a মানে কিমান 10 আছে, 10 স্কোৱাৰ 2 ইনটু a ইনটু b, 10 ইনটু 0.2 প্লাছ b স্কোৱাৰ 0.2 হোল স্কোৱাৰ। এতিয়া লিখা 10 স্কোৱাৰ, 10 স্কোৱাৰ মানে কি 10ৰ বৰ্গ, 10ৰ বৰ্গ মানে হৈছে 10 পূৰণ 10, কিমান হ'ব 100, যোগ এইফালে আহা পূৰণ কৰি যোৱা, দশমিকটো আমি পিছত লগাম, 2 10 গুণ 20, 20 দুগুণ কিমান 40, কেইটাৰ আগত দশমিক আছে, এটা সংখ্যাৰ আগত দশমিক মানে এটা দশমিক স্থান, গতিকে কি লিখিম, ইয়াতে লিখিম 4.0। ইয়াত চোৱা 0.2 হোল স্কোৱাৰ, 0.2 দুবাৰ পূৰণ, কেনেকে পূৰণ কৰে, সংখ্যা আগতে পূৰণ কৰা, 2 দুগুণ 4, কেইটাৰ আগত দশমিক আছে, ইয়াতে এটাৰ আগত, ইয়াতে এটাৰ আগত, তাৰমানে মুঠ দুটাৰ আগত, তাৰ অৰ্থ, গতিকে মই কি লিখিম, গতিকে মই লিখিম 0.04, হৈ গ'ল। ইয়াতে যদি দশমিক আছে 4.0, তাৰমানে আমি 4টো লিখিলে হৈ যাব, দশমিকটো লিখিব নালাগে। দশমিকৰ পিছত যদি শূন্য থাকে দশমিকটো লিখিব নালাগে। কিমান হ'ব 100 প্লাছ 4, 104 হ'ব নে নাই, প্লাছ দশমিক আছে, গতিকে দশমিক থকা সংখ্যাকেইটা লিখি দিলে হ'ল, দশমিক 04। যোগ কৰাটো চাবা 104 পালো, দশমিক নাই কিন্তু এটা দশমিক আছে, গতিকে দশমিক স্থান আমি বহুৱাই দিম, দিলো। দশমিক নোহোৱা সংখ্যাত দশমিক লিখিব লাগে, দশমিক দি পেলাই 0 0 দিলে হ'ল। ইয়াত চোৱা দশমিক পোনে পোনে লিখা 04 হৈছে, যোগ কৰি দিয়া, হৈ গ'ল। তো আমি পালো 10.04, নিশ্চয় ক্লিয়াৰ হৈছে। 15 নম্বৰ কুৱেশ্যনটো আহা। ইয়াতে কি আছে 79 স্কোৱাৰ বা 79
স্কোয়াৰ। এতিয়া 79 মানে কি আমি গমেই পাই আছো 79 মই 80 মাইনাছ 1 কৰি দিলোঁ, মানে 80ৰ পৰা 1 বিয়োগ কৰিলে 79 হয়, তাৰ পৰা স্কোয়াৰ দিলোঁ। তো কিহত পৰি গ'ল a মাইনাছ b হোল স্কোয়াৰত আমাৰ পৰি গ'ল, হয়নে? যদি a মাইনাছ b হোল স্কোয়াৰ আমি কি লিখিম a স্কোয়াৰ মাইনাছ 2ab প্লাছ b স্কোয়াৰ। তো প্ৰথমতে স্কোয়াৰ লিখা, এর জায়গাত আছে 80 স্কোয়ার, 2 into 80 into 1 তার মানে 2 into a into b প্লাস b স্কোয়ার, বির জায়গাত আছে 1 গতিকে 1 স্কোয়ার। তো 80 বর্গ করা, সো 80 বর্গ করা মানে কি 80 দুবার পূরণ, গতিকে 8 7 গুণ হব 64, দুটা শূন্য। ইয়াত চোৱা 2 1 গুণ 2 1 লগত পূৰণ কৰি 2 হ'ব, 2 পূৰণ 80 কিমান হ'ব 160। 1 স্কোয়ার মানে 1 1 গুণ 1, আগতে বিয়োগটো কৰি লোৱা, 0 0 0 0 10 গ'লে 4 3 1 গ'লে 2 গতিকে পালো 6240। আকৌ লগত 1 যোগ আছে না নাই? তো আনসাৰটো কি হ'ব 6241। এইটো আমাৰ আনসাৰ। কুৱেশ্যন নম্বৰ 16 লৈকে আহা। ইয়াত কি দিয়া আছে 6.2 into 5.8, তাৰ মানে এটা 6তকৈ ডাঙৰ আছে এটা 6তকৈ সৰু আছে। 6.2 কি লিখিব পাৰি 6 প্লাছ 0.2, 0.2 মানে 0.2 হৈ গ'ল। এতিয়া চোৱা 6ৰ লগত 0.2 প্লাছ কৰিলে কি হ'ব 6.2 হ'ব। এতিয়া 6ৰ পৰা 0.2 মাইনাছ কৰাচোন, 10 গ'লে 8 5 হ'ল না 5.8, গতিকে 5.8ৰ জাগাত কি লিখিম 6 মাইনাছ 0.2। কোনটো অবিৰত পৰিব চোৱা, দুটাৰে প্ৰথম পদ একে কি আছে 6 আছে, দ্বিতীয় পদো একে আছে না নাই? তো ইয়াত মই লিখিম হল প্ৰথম পদ কি 6 দুটাৰে, দ্বিতীয় পদ কিটো মাজৰ চিন দুটা চোৱাচোন কি আছে বেলেগ বেলেগ আছে না নাই? তেতিয়া হ'ব আমাৰ a প্লাছ b ইনটু a মাইনাছ b। কি লিখিম আমি a স্কোয়ার মাইনাস b স্কোয়ার। a স্কোয়ার মানে প্রথম পদৰ বর্গ, b স্কোয়ার, b আছে 0.2 গতিকে b বর্গ হল। 6 স্কোয়ার মানে 6 যোগ 37। এতিয়া চোৱা 0.2 স্কোয়ার চাবা আমি কি কৰিম, আমি অকল 2 দুগুণ পূৰণ কৰিম, 2 দুগুণ 4, কেইটা সংখ্যাৰ আগত দশমিক ইয়াতে এটা ইয়াতে এটা, তাৰ মানে মুঠ আমাৰ কি হ'ব দুটা সংখ্যাৰ আগত দশমিক হ'ব। যেহেতু আমাৰ অকল 4 আছে, আমাৰ দুটা সংখ্যা নাই, গতিকে দুটা সংখ্যা পাবৰ কাৰণে মই আগত শূন্য এটা বহাই দিলো, গতিকে হল 0.04। এতিয়া আমি 36ৰ পৰা 0.04 বিয়োগ কৰিব লাগে, কিন্তু 36টো দশমিক নাই, গতিকে আমি কি কৰিম দশমিক দি পেলাই দুটা শূন্য বহাই দিলো। দশমিকৰ পোনে পোনে লিখা, সদায় তলে তলে লিখিব লাগে, লিখিলো বিয়োগ কৰা 10 10 4 গ'লে 6 হ'ব নে 10 হ'ল। এতিয়া কি থাকিল 9 হ'ব, 9 শূন্য গ'লে 9, এতিয়া থাকিব 5 তোমাৰ 5 শূন্য গ'লে 5, 35.96। তো দিস ইজ দ্য আনসার। ইয়াতে জানিব লগা মূল বস্তুটো হৈছে আমাৰ আইডেন্টিফিকেশন অফ দ্য আইডেন্টিটিজ, তাৰ মানে কোনটো কুৱেশ্যনত আমি কোনটো অভেদ ব্যৱহাৰ কৰিম সেইটো চিনাক্তকৰণ কৰিব পাৰিলে আমি সেই অভেদটো ব্যৱহাৰ কৰি পেলাই কুৱেশ্যনটো আমি সলভ কৰিম। হোপ নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা। যদি তোমালোকৰ কিবা ডাউটছ থাকে কমেণ্ট কৰিবা, মই তোমালোকৰ ডাউটছবিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম। চ' থেংকছ ফৰ ৱাচিং।